Hello students, আজি আমি set theory lecture 6 discuss কৰিম আৰু এই lecture 6 ত আমি আমাৰ কিবাটো topic included আছে union difference intersection Venn diagram আৰু topic complement of a set তো first আমি study কৰো operation on set এটা operation on set ৰ first টো হল union of set কি বস্তু suppose তোমাৰ ওচৰত দুটা set আছে a equal to 2 4 6 8 আৰু b equal to 6 8 10 12 এতিয়া a set দুটাৰ ইউনিয়ন বুলি ক'লে সেই সেটটো হ'ব যত a set দুটাত থকা সকলোবোৰ এলিমেন্ট সোমাই থাকিব আৰু তাৰ উপৰিও গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে এটা এলিমেন্ট এবাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰিব ইয়াতে চোৱা 2 4 6 8 আছে ইয়াতে 6 8 10 12 আছে যদি মই ইয়াৰ সকলোবোৰ এলিমেন্ট যদি a ইউনিয়ন b লিখি দিও তেতিয়ালে সেটটো এনেকুৱা হ'ব দেখিবলৈ 2 4 6 8 আকৌ 6 8 10 12 কিন্তু ইয়াতে মই 6 8 টো দুবাৰ লিখিব নোৱাৰো সেই কাৰণে মোৰ a ইউনিয়ন b সেটটো হ'ব দেখিবলৈ এনেকুৱা some properties of set a union b b union a তুমি দুটা সেট লৈ যদি a union b উলিওৱা আকৌ যদি b union a উলিওৱা তেতিয়া দেখিবা যে দুইটা একে আনসাৰে পাবা একেটা সেটে ওলাব ইউনিয়ন আৰু এই লটো কোৱা হয় কমিউটেটিভ ল তুমি যদি এটা তিনটা সেট ল ফাৰ্স্ট a union b উলিওৱা তাৰ লগত ইউনিয়ন c কৰা আকৌ পিছৰ বাৰ b union c উলিয়াই তাৰ লগত ইউনিয়ন a কৰা তেতিয়ালে দুইটা আনসাৰে একে ওলাব অৰ্থাৎ যদি মই এটা एग्जांपल লৈ দেখাও 2 নম্বৰটো মই এটা एग्जांपल লৈ দেখাইছো a যেনিবা 1 2 b suppose 2 3 আৰু c suppose 3 4 এতিয়া ফাৰ্স্ট মই লেফট হ্যান্ড সাইড টো কৰিম লেফট হ্যান্ড সাইড ফাৰ্স্ট লেফট হ্যান্ড সাইড টো কৰিম a ইউনিয়ন b ইউনিয়ন c মোক ফাৰ্স্ট লাগে a ইউনিয়ন b সো মই a ইউনিয়ন b টো উলিয়াই লম কিয় ফাৰ্স্ট a ইউনিয়ন b বিকজ ব্র্যাকেটৰ ভিতৰত a ইউনিয়ন b আছে আমি আগতে পাইছো যে ব্র্যাকেটৰ কাম সদায় আগত কৰে তো a ইউনিয়ন b মই আগত উলিয়াই লম a ইউনিয়ন b হ'ব 1 2 3 আৰু তাৰ লগত 1 2 3 আৰু তাৰ লগত মই কি কৰিম ইউনিয়ন c কৰিম অৰ্থাৎ 1 2 3 ইউনিয়ন 3 4 এটো হৈ যাব 1 2 3 4 একেদৰে তুমি যদি b ইউনিয়ন c কৰা রাইট হ্যান্ড সাইড টো যদি কৰা b ইউনিয়ন c যদি উলিয়াই লোৱা আগত b ইউনিয়ন c তেতিয়া পাবা 2 3 4 তাৰ লগত যদি ইউনিয়ন টো আগত আছে 2 3 4 ওলালে এতিয়া a ইউনিয়ন b ইউনিয়ন যদি c কৰা অৰ্থাৎ 1 2 1 2 ইউনিয়ন 2 3 4 যদি কৰা তেতিয়ালে ইয়াৰ আনসাৰটো কিমান ওলাব again 1 2 3 4 1 2 3 4 তো দুইটাই একে ওলাব থাৰ্ড আৰু এটো কোৱা হয় এসোসিয়েটিভ ল থাৰ্ড হল a ইউনিয়ন phi equal to phi phi যেটো এলিমেন্ট phi যেটো মৌল বুলি ক'ব নোৱাৰি যেটো phi একো নাই মানে অৰ্থাৎ তা a লগত যদি এটা সেটৰ লগত যদি তাৰ মই ইউনিয়ন ল তেতিয়া সদায় তাৰ আনসাৰটো a ওলাই যদি a লগত যদি মই এটা সেট a ইউনিয়ন ল তেতিয়াও তাৰ আনসাৰটো a ওলাই তুমি কৰি চাব পাৰা a সেটটোৰ লগত a সেটটোৰে ইউনিয়ন লোৱা তেতিয়া a ওলাব ইউনিভাৰ্সাল যেটো সেট আমি পঢ়ি আছিল ইউনিভাৰ্সাল সেটৰ লগত যদি a ইউনিয়ন কৰা কাৰণ a সেটটো ইউনিভাৰ্সাল সেটটোৰ সাবসেট হয় a সেটটো ইউনিভাৰ্সাল সেটটোৰ সাবসেট হয় গতিকে ইয়াৰ সব মৌল ইয়াৰ ভিতৰতে সোমাই থাকিব ইউনিভাৰ্সাল সেটটো গতিকে দুইটা ইউনিয়ন যদি কৰা তেতিয়া ইউনিয়ন কৰিলে কি ওলাব অকল ইউ ওলাব কাৰণ a সকলোবোৰ মৌল ইয়াতে সোমাই আছে গতিকে ইউ a খিনিও আছে আৰু তাৰ উপৰি আৰু বেলেগ মৌল আছে গতিকে আমি a ইউনিয়ন ইউ এ লিখিম তাৰ পিছত আহিলে ইন্টাৰসেকশন হল যদি দুটা সেট থাকে সেই সেট দুটাৰ মিলি থকা মৌলবোৰ এতিয়া যদি a এটা সেট হয় 1 2 আৰু b এটা যদি সেট হয় 2 3 তেতিয়া হলে a ইন্টারসেকশন b হ'ব অকল 2 অকল মিলি থকা কিনি অৰ্থাৎ একেদৰে ইয়াতো যদি তুমি a ইন্টারসেকশন b কৰা আকৌ b ইন্টারসেকশন a কৰা একেটা আনসাৰে পাবা এটো কোৱা হয় কমিউটেটিভ ল আকৌ আগত কৰা নিচিনাকে a ইন্টারসেকশন b তাৰ পৰা ইন্টারসেকশন c কৰিলে b ইন্টারসেকশন c তাৰ লগত ইন্টারসেকশন a কৰিলেও একেটা আনসাৰে পাবা এটো কয় এসোসিয়েটিভ ল phi লগত a ইন্টারসেকশন কৰিলে phi হয় মনত ৰাখিবা phi লগত a ইন্টারসেকশন কৰিলে phi হয় u লগত ইউনিভাৰ্সাল সেটৰ লগত a ইন্টারসেকশন কৰিলে u হয় কাৰণ a টো u ভিতৰত সোমাই থাকে গতিকে দুইটাতে মিলি থকা মৌল কি হ'ব a খিনি নিজে হ'ব a গুটেখিনি আছে আৰু u ভিতৰটো a আছে গতিকে মিলি থকা কিনি a হ'ব therefore a intersection u equal to a
আৰু a ইন্টাৰসেকশন a কৰিলে a হয় কাৰণ এটা সেটৰ লগত যদি একেটা সেটৰ ইন্টাৰসেকশন ল দুইটাতে মিলি থকা মৌল কি a খিনি হ'ব সেই সেটটো নিজে হ'ব আকৌ ডিস্ট্ৰিবিউটিভ ল a ইন্টাৰসেকশন b ইউনিয়ন c প্ৰথমতে b ইউনিয়ন c উলিওৱা তাক a লগত হে b ইউনিয়ন c খিনি ইন্টাৰসেকশন লৈ লোৱা তেতিয়া দেখিবা যে এই সোঁফালে যেটো আছে ৰাইট হ্যান্ড সাইডত যেটো আছে a ইন্টাৰসেকশন b ললে যেটো ওলাব আৰু a ইন্টাৰসেকশন c ললে যেটো ওলাব তাৰ লগত যদি ইউনিয়ন কৰি দিও এই দুটা তেতিয়া একেটা আনসাৰ ওলাব এই পাও ফালটোৰ লগত আৰু এটো কোৱা হয় ডিস্ট্ৰিবিউটিভ ল দ্যাট ইজ ইন্টাৰসেকশন ডিস্ট্ৰিবিউটিভ ওভাৰ ইউনিয়ন difference of sets eta difference of sets ki difference of sets mane eta suppose moi set lolo 1 eta dia ase 1 2 3 4 5 6 2 4 6 8 a difference b saba je kunto agor likha ase a agor likha ase na b agor likha ase a agor likha ase a difference b he karone ami hekhini molo ya rakhim jikhini 8 ase kintu b nai 8 ki ase 1 ase b 1 nai gotike moi ya likhibo paru 2 8 ase b to ase গটিকে মই হেখিনি ইয়াত লিখিব নোৱাৰো কাৰণ a থাকিব লাগিব কিন্তু b থাকিব নালাগিব 3 ইয়াতে আছে b কিন্তু b নাই গটিকে মই লিখিব পাৰো 4 ইয়াতো আছে b টো a টো আছে b টো আছে গটিকে মই লিখিব নোৱাৰো 5 8 আছে কিন্তু b নাই সেই কাৰণে মই লিখিব পাৰো আৰু 6 8 আছে b টো আছে গটিকে মই লিখিব নোৱাৰো এটো হৈছে a ডিফাৰেন্স b আকৌ যদি b ডিফাৰেন্স এ উলিয়া তেতিয়া বেলেগ হৈ যাব b ডিফাৰেন্স এ মানে b আছে 8 নাই তেনেকুৱা এটাই মূল আছে হেতু হৈছে 8 যেটো b আছে 8 নাই গটিকে 8 আৰু তোমালকে দেখিলা যে a ডিফাৰেন্স b ডিফাৰেন্স এ একে নহয় a ডিফাৰেন্স b does not equal b ডিফাৰেন্স a আগতে পাইছিলা a ইউনিয়ন b a অপাৰেশন টু b ইউনিয়ন a লগত একে a ইন্টাৰসেকশন b a অপাৰেশন টু b ইন্টাৰসেকশন a লগত একে কিন্তু এবাৰ ডিফাৰেন্সৰ ক্ষেত্ৰত কি পালা a ডিফাৰেন্স b does not equal to b ডিফাৰেন্স a কেতিয়াবা এক্সামত প্ৰমাণ কৰিবলৈ prove that for two set question to enake hai prove that for two finite sets a does not equal to b so keneke koba tumi duta dhori lole hol solution let a equal to 1 2 3 aru b equal to 3 4 5 ইয়াতে a difference b hobo 1 2 aru yate p difference a hobo 4 5 duita ekone hoy therefore a minus b does not equal b minus a Venn diagram ki hol Venn diagram hoise the diagram which represent most of the relationship between sets সেটৰ মাজত যেবোৰ ৰিলেশনশিপ আমি এটা যেবোৰ পঢ়ি আহিলো a ইউনিয়ন b a ইন্টাৰসেকশন b a ডিফাৰেন্স b এবোৰ যদি এটা ডায়াগ্ৰামত ৰিপ্ৰেজেন্ট কৰিবলৈ কওঁ তেতিয়া হলে আমি পাও এনেকে এটা ভেন ডায়াগ্ৰাম কেনেকে আকে সাপোজ এটা সেট আছে a আৰু এটা b a টো তুমি এনেকে গোল কৰি এটা আকি ললা আৰু b ও এনেকে এটা গোল কৰি আকি ললা যদি হে b আৰু a এর মিলি থকা এলিমেন্ট থাকে মিলি থকা মৌল থাকে এটা 2 আৰু 3 মিলি আছে গতিকে মই এটা মিলি থকাকে আকিম এটা পোরশন মিলি থকাকে আকিম আৰু হে পোরশনটো আমি কি মৌল লিখিম 2 আৰু 3 কোড মিলি আছে 8 মিলি আছে 2 3 বিট মিলি আছে 2 3 সো 2 আৰু 3 মিলি আছে আৰু a 8 আছে 1 আর যেটো বিট নাই আৰু বিট আছে 4 যেটো 8 নাই গটিকে এই দুটা মিলি থকা নাই সেই কাৰণে মিলি নথকা জায়গাৰ ওপৰত মই 4 আৰু 1 লিখিম আৰু গুটে সেটটো হ'ব ইউনিভার্সাল সেট সেই কাৰণে ওপৰত ইউ লিখি দিম এটো হৈছে ভেন ডায়াগ্ৰাম a ইউনিয়ন b এতিয়া ভেন ডায়াগ্ৰাম কেনেকে আকে a ইউনিয়ন b মানে এটা সেট a এটা সেট b দুইটা সেট ললো আৰু ইয়াতে a ইউনিয়ন b গুটে জায়গাটো নীলা কালাৰ কৰি দিছে কিয় কৰি দিছে গুটে জায়গাটো নীলা কালাৰ a ইউনিয়ন b মানে গুটেখিনি আমি a খিনিও লব লাগিব a ইউনিয়ন b b খিনিও লব লাগিব তাৰ মিলি থকা খিনি এটা এটা লব লাগিব যেটো আমি আগতে কৰি আছিল a যে 1 2 লৈছিলো b 2 3 লৈছিলো 2 3 লৈছিলো আৰু a ইউনিয়ন b আমি পাইছিলো 1 2 3 সব লব লগা আছিল গুটে যিমান আছিল সকলোখিনি লব লগা আছিল কাৰণ আমি গুটে জায়গাটোৱে আমি নীলা কালাৰ কৰিছিলো একেদৰে a ইন্টাৰসেকশন b যদি লও a ইন্টাৰসেকশন b অকল আমি মিলি থকা খিনিহে আমাক লাগে a ইন্টাৰসেকশন b 2 এই সেট দুটাত অকল মিলি থকা খিনি 2 সেই কাৰণে অকলে মিলি থকা জায়গাখনহে কালাৰ কৰিছে যিকোনো কোৱা হৈছে a ইন্টাৰসেকশন b
তাৰ পিছত a ডিফাৰেন্স b মানে a থকা কিন্তু b নথকা মানে b থাকিব নালাগিব সেইকাৰণে b থকাবোৰ সব কালাৰ কৰা নাই অকল a থকাখিনিহে কালাৰ কৰিছে সেইকাৰণে কোৱা হয় এটো a ডিফাৰেন্স b কমপ্লিমেন্ট অফ এ সেট এটা কমপ্লিমেন্ট অফ এ সেট কি বস্তু কমপ্লিমেন্ট এতিয়া তোমাৰ ওচৰত ধৰা এটা সেট আছে u এটা সেট আছে 1 2 3 up to 10 আৰু a এটা সেট আছে 1 3 5 7 9 এতিয়া a কমপ্লিমেন্ট খিনি হ'ব সেইখিনি মৌল যিখিনি a কমপ্লিমেন্ট হ'ব u ডিফাৰেন্স a u পৰা a ডিফাৰেন্সিয়েট কৰি দিব ডিফাৰেন্স উলিয়াব লাগিব অৰ্থাৎ u থকা কিন্তু a নথকা যিখিনি মৌল যিবোৰ u থাকে কি হ'ব 2 4 6 8 10 এটো হৈছে a কমপ্লিমেন্ট with respect to ইয়াতে তলৰ সৰুকে লিখিব পাৰা with respect to u আৰু যদি হে কেতিয়াবা তোমাক এটা এনেকে যদি দিয়ে a কমপ্লিমেন্ট এটো মই u কাৰণে a কমপ্লিমেন্ট উলিয়াই u যদি আৰু এটা সেট ধৰা ইয়াতে দি দিলে আৰু এটা সেট প্ৰশ্নটো দিয়া আছিল মই ধৰি লৈছো 1 2 3 4 5 6 7 9 এই সেটটো আৰু এটা b টা সেট দি আছিল এতিয়া যদি a কমপ্লিমেন্ট with respect to b উলিয়াবলৈ কয় তেতিয়া মই কি উলিয়াম b ডিফাৰেন্স a কি আহিব 2 4 6 2 4 6 8 9 2 4 6 7 9 এইখিনি আহিব 2 4 6 কাৰণ b 2 4 6 বাকিখিনি ইয়াতে আছে 1 3 5 7 9 1 3 5 7 9 2 4 6 properties of complements of a set এটা set a আৰু a complement যদি মই ইউনিয়ন কৰো u এ পাও এটা এক্সাম্পল লৈ নিজে ট্রাই কৰি চোৱা a যদি মই ইউনিয়ন যদি এটা a যদি মই এটা সেট তোমাক দিলো 1 2 আৰু u যদি মই এটা সেট দিলো 1 2 3 4 দুইটা সেটৰ a কমপ্লিমেন্ট উলিওৱা কমপ্লিমেন্ট লৈ ইউনিয়ন কৰি চোৱা u দেখিবা মই দেখুৱাই দিছো a কমপ্লিমেন্ট যদি লোৱা a কমপ্লিমেন্ট ললে হ'ব 3 4 আৰু a union a complement ললে হ'ব কি হ'ব a union a complement 1 2 3 4 a complement ললে 1 2 3 4 a intersection a complement ললে 5 হয় a intersection a complement ললে 5 হয় a লগত যদি a complement intersection কৰি দিয়া এটো a complement দুইটা intersection কৰিছো ইয়াতে সব মিলি থকা মৌল একো নাই গতিকে 5 হ'ব ডি মৰ্গানছ লটো কি a union b কৰা দুটা সেট লোৱা a union b লুক কৰা তাক কমপ্লিমেন্ট কৰিলে দেখিবা যে এক যদি অকলে কমপ্লিমেন্ট কৰা আৰু তাৰ লগত যদি b অকলে কমপ্লিমেন্ট কৰি ইন্টাৰসেকশন কৰা যেটো উত্তৰ ওলাব দুইটা একে ওলাব আকৌ দুইত কি হ'ব a intersection b complement এটো যদি কৰা আকৌ a complement union b complement যদি কৰা দুইটা আনসাৰ একে ওলাব law of double complementation a complement whole complement law of double complementation a complement whole complement equal to a এটা সেট a লোৱা a complement কৰা যেটো উলাব তাক আকৌ complement কৰা দেখিবা যে a উলাব কৰি সোৱা try yourself তোমালে নিজে গম পাবা loss of empty set and universal set phi dash মানে হৈছে phi এটা phi মানে একো নাই ইয়াক যদি complement কৰা u উলাব complement মানে হৈছে u পৰা different তো মানে phi dash মানে phi থাকিব নালাগিব নথকাখিনি কি u টো হৈছে গুটেই সেট খিনি কভাৰ কৰে এটা phi টো হৈছে একো নাই নথকাখিনি তাৰ মানে u এ হ'ব লাগিব u টো হৈছে গুটেই ইউনিভাৰ্সাল সেটটো তাক কমপ্লিমেন্ট লৈছো মানে গুটেই ইউনিভাৰ্সাল সেটটোত নথকাখিনি ইয়াত নথকাখিনি কি phi হ'ব this laws can be okay আমি ভেন ডায়াগ্রাম পিছত ডিসকাস কৰিম practical problem of union and intersection of sets if a and b are two finite sets and a union b equal to na and b এতিয়া সোয়া এটা ফর্মুলা হয় n a union b equal to na plus nb minus na minus b na intersection b তো এই ফর্মুলাটো এনেকুৱা সোয়া where na কৈছে number of element na মানে এটা সেট যদি তোমাক দিয়া আছে তাত number of element টুক na represent কৰে মই আগৰ ক্লাছত এটা কৈছিলো আৰু nb মানে number of element in b now na intersection b মানে number of element in a intersection b আৰু na union b মানে number of element in a intersection a union b এটো as a formula তোমালকে মনত ৰাখি ইয়াক লৈ আমি problem solve কৰিম তো আৰু যদি তিনটাৰ ইউনিয়ন দি দিয়ে number of a union b union c তেতিয়া হলে এটো ফর্মুলা হয় এই ফর্মুলাটো এটো ফর্মুলা সবে মনত ৰাখি থোৱা
এটা এটা example of x and y are two sets such that x union y has 50 elements and x has 28 elements, y has 32 elements. How many elements does x intersection y have? এতিয়া আমাৰ কি ইউজ হ'ব এই ফার্স্ট ফর্মুলাটো ইউজ হ'ব যেটো এইটো ফর্মুলা এই ফর্মুলাটো আমাৰ ইউজ হ'ব আমি যেটো ফার্স্ট আমি ডিসকাস কৰিছিলো এইটো এই ফর্মুলাটো একেই ইয়াত a ইউনিয়ন b a b ত আছিল এতিয়া জানি ইয়াত x আৰু y ত আছে number of x union y number of x plus number of y minus number of x intersection y এতিয়া given number of x union y 50 so yata dia ase x and y are two sets such that x union y has 50 elements tamane number of x union y 50 x has 28 element tamane number of x is 28 or y has 32 element tamane number of y is 32 tetia hole n x intersection y mane x intersection y kiman element thakibo etu hudisa how many elements does x intersection y have tetia egita given that boli ko egita likhi lola by using the formula etu likhi ইয়াতে ভ্যালু খিনি পুট কৰি দিয়া n এটা সোয়া ইয়াতে আকৌ কি কৰিছে এফেলে এফেলে লৈ গৈছে এটো ফর্মুলা তোমালকে ভাবিবা কিয় যে n ইন্টার x ইন্টারসেকশন y তো আগত কিয় গুছি গল এটো পিছত কিয় গুছি গল সো এটো ফর্মুলাটো আছিল এটো x ইউনিয়ন y ইকুয়াল টু nx প্লাস ny মাইনাস nx ইন্টারসেকশন y এটো যদি তুমি লেফট সাইডে লৈ আহা কোনো প্রবলেম নাই এই পার্টটো যদি লেফট সাইডে লৈ আহি প্লাস হৈ যাব x intersection y আকৌ এই পোরশনটো যদি রাইট সাইডে লৈ যোৱা হি মাইনাস হৈ যাব তো আমাৰ ফর্মুলাটো এনেকুৱা ফর্মুলা গুছি আহিব x ইউনিয়ন y সো হে ফর্মুলাটো আমাক এতিয়া x intersection y উলিয়াব দিছে এই কাৰণে আমি এনেকৈ লিখিলো এটা ভ্যালু খিনি পুট কৰি দিলো আমাৰ এটো ওলাই আৰু এটা অল্টাৰনেটিভ প্ৰসেস আছে তোমালোকে এটো সোৱা যদি প্ৰসেসটো বুজি পাইছা কিন্তু এটোৱে বেটাৰ মই এটা ভিডিওটো পজ কৰি তোমালোকে চাব পাৰা অল্টাৰনেটিভ প্ৰসেসটো তো এটো হৈছে বেটাৰ এটা এই ভেন ডায়াগ্ৰামটো এই ফর্মুলাটোৰ ভেন ডায়াগ্ৰামটো ইয়াত যেটো দিছে সো এই পার্ট খিনি x y এই পার্ট খিনি y x x ইন্টারসেকশন হয় এই মই ফর্মুলাটো ভেন ডায়াগ্ৰামত এবাৰ অকনমান দেখুৱাই দিছো এটো a এটো b তোমাক কি কৈছে x ইউনিয়ন y তাৰ মানে ঠিক আছে এটো x এটো y x ইউনিয়ন y তাৰ মানে এই পোরশন খিনি ঠিক আছে মই ভালকে বেলেগ এখন পেজত কৰো ইয়াতে কৰিছো ইয়াতে কৰিলে বুজিব পা এটো এটা সেট এটো এটা সেট এটো a এটো b এতিয়া a ইউনিয়ন b মানে গুটেখিনি নাম্বার অফ a ইউনিয়ন b এতিয়া এটো কি হ'ব নাম্বার অফ a প্লাস নাম্বার অফ b দুইটা যোগ কৰি দিলে হ'ব প্লাস কৰিলে হ'ব বাট প্ৰবলেম এটা আছে কি এই কমন এলিমেন্ট খিনিত দুবাৰ এলিমেন্ট বোৰ আহিব দুবাৰ তাৰ মানে a সেটটোত যদি তোমাৰ এলিমেন্ট আছিল 1 2 আৰু b সেটটোত যদি এলিমেন্ট আছিল 2 3 তেতিয়া হলে নাম্বার অফ a প্লাস নাম্বার অফ b কৰিলে হয় কি হ'ব ইয়াতে দুটা 2 প্লাস 2 4 যেটো does not equal to number of a union b কিয় কাৰণ নাম্বার অফ a union b টো তুমি সোৱা a union b উলিয়াই সোৱা 1 2 3 উলাই এটা কম উলাইছে সাইডকে কিয় কম উলাইছে কাৰণ এটা মিলি থকা এলিমেন্ট এটা আছে হে মিলি থকা এলিমেন্টটো ক'ত থাকে এই ৰখত থাকে মানে a intersection b হে মিলি থকাটো এবাৰ আমি বিয়োগ কৰি দিম a intersection b এই কাৰণে এই ফৰ্মুলাটো এনেকুৱা ফৰ্মুলা ঠিক আছে থ্যাংক ইউ